ৰাজ্যত চলি আছে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰু এই মুহূৰ্তত আমি আছো বজালী সমষ্টিত অগপ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু পাঠশালা চহৰৰ মাজেৰে তেওঁলোকে সমদল কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। এয়া হৈছে দৃশ্য, এয়া চাওক অগপৰ তেওঁ পতাকা অগপৰ প্ৰতীক চিহ্ন গাত এনেধৰণে ৰং কৰি আহিছে। একেধৰণে বিজেপি অগপ আৰু বিজেপি দুয়োটা দলে সমানভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু এয়া হৈছে বজালীৰ দৃশ্য। ঢোল তাল সকলো ইয়াত ওলাই আহিছে নিৰ্বাচনী প্ৰচাৰৰ বাবে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অগপৰ যিগৰাকী প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয় তেওঁ এই যি প্ৰচাৰ কাৰ্যসূচী চলিছে এই প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এয়া দেখুৱাইছোঁ সমৰ্থকসকল সকলোৱে এনেধৰণে হাতে হাতে দলীয় পতাকা লৈ সকলোৱে ওলাই আহিছে আৰু এয়া প্ৰচাৰত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এয়া হৈছে বজালীৰ দৃশ্য। নিৰ্বাচনীৰ যিমানে নিৰ্বাচন কাষ চাপিছে সিমানেই সকলোৰে প্ৰচাৰ তুংগত উঠিছে। বাইদেউ কেনে চলিছে প্ৰচাৰ? ভাল চলিছে, ভাল লাগিছে, বিৰাট ভাল লাগিছে, বিৰাট ভাল লাগিছে, বিৰাট ভাল লাগিছে। কি হ'ব বজালী, কি হ'ব? বেলেগ হৈ যাব বজালী, আমাৰ জিকি যাব, বিৰাট ভাল লাগিছে, ভাল লাগিছে। আৰু এয়া সমৰ্থকসকল মই আনফালে মই দৃশ্যখিনি দেখুৱাম যে কেনেধৰণে তেওঁলোকে পাঠশালা চহৰৰ মাজেৰে প্ৰচাৰ চলাবলৈ এক ৰেলী তেওঁলোকে উলিয়াইছে আৰু এয়া হৈছে দৃশ্য। বেণ্ড পাৰ্টি লৈ ঢোল তাল লৈ সকলোৱে প্ৰচাৰ কাৰ্যসূচীত নামি পৰিছে। আমি সামগ্ৰিক সকলো দৃশ্যখিনি আপোনালোকক দেখুৱাই যাম। এয়া চাওক আনন্দ উল্লাসৰ মাজেৰে প্ৰচাৰ কাৰ্যসূচী চলিছে আৰু এয়া হৈছে বেণ্ড পাৰ্টি বজাই সকলোৱে এনেধৰণে বিজেপি অগপ দলৰ সমৰ্থকসকলে প্ৰচাৰ কাৰ্যসূচীত অংশ লৈছে। আৰু এনেধৰণে তেওঁলোকে ইয়াত বজাইছে আৰু এয়া প্ৰচাৰ কাৰ্যসূচী চলি আছে আৰু সকলোৱে এনেধৰণে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। এয়া দৃশ্য চাওক অগপ দলৰ প্ৰতীক চিহ্ন হাতী লৈ তেওঁলোকে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। মই সমদলটোৰ ভিতৰৰ দৃশ্য দেখুৱাব বিচাৰিম, পিছলৈ মই যাব বিচাৰিম আৰু এনেধৰণে আনন্দ উল্লাসেৰে নিৰ্বাচনী প্ৰচাৰ চলিছে পাঠশালা আৰু এয়া চাওক সকলো সমৰ্থকে নাচি বাগি আনন্দ দৃশ্য দেখিবলৈ পাইছোঁ। জয়ন্ত মল্ল বৰুৱা আৰু অগপ দলৰ ধৰ্মেশ্বৰ প্ৰথমে ডক্টৰ হিমন্ত বিশ্বৰ বিজয়, মিত্ৰজোঁটৰ জয়, বজালীবাসী ৰাইজৰ জয়, সকলো ৰাইজ ওলাই আহিছে। মিত্ৰজোঁটৰ চৰকাৰ হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো ৰকমৰ মুখ্যমন্ত্ৰী হ'ব। কোনো প্ৰত্যাহ্বান নাই। বজালীত ৰাইজে ৰজা, ৰাইজে সকলো সিদ্ধান্ত ল'ব। ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই, কোনো প্ৰত্যাহ্বান নাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আজি বজালীবাসী হিল্লোল ভাঙি ওলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আশীৰ্বাদ দিবৰ কাৰণে। আৰু মই ভাবোঁ যে বজালীবাসীয়ে আজি যিধৰণে ওলাই আহিছে ধৰ্মেশ্বৰ ৰায় বিপুল ভোটত বিজয় হ'ব, তাত চিন্তা কৰিব লগা নাই। চাওক এইবিলাক কাগজৰ বাঘ, ৰিয়েল হিৰ' হ'ল ধৰ্মেশ্বৰ ৰায়। ৰিয়েল হিৰ'ৰ লগত কথা পাতক, এই কাগজৰ বাঘৰ কথা পাতি লাভ নাই। জয়ন্ত মল্ল বৰুৱা আৰু অসম জাতীয় পৰিষদক কাগজৰ বাঘ আখ্যা দিছে মন্ত্ৰীগৰাকীয়ে। প্ৰাৰ্থীগৰাকীয়েও কৈছে যে কোনো প্ৰত্যাহ্বান নাই আৰু আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ যে এনেধৰণে প্ৰচাৰ কাৰ্যসূচী চলিছে আৰু প্ৰচাৰৰ মাজত আমি দৃশ্যসমূহ দেখুৱাই গৈছোঁ যি বজালীৰ
যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ আমি চেষ্টা কৰিম। কেনে চলিছে প্ৰচাৰ বজালী? বজালী প্ৰচাৰ বহুত ভাল চলিছে। আপোনালোকে জানেই যে বজালী আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দুৰ্গ সদৃশ, গতিকে ইয়াতে কোনো শংকাৰ প্ৰয়োজন নাই। যিহেতু জাহাজে ইয়াতে নিৰ্বাচন খেলিছে, জাহাজৰ কোনো অস্তিত্ব এই বজালীবাসীত নাই। আজি যি বিশাল ৰোড শ্ব', এই বিশাল ৰোড শ্ব' প্ৰমাণ কৰি দিলে যে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়নগৰীয়া বজালীৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব। আপুনি ৰাইজৰ উচ্চাচাৰে গম পাব। আৰু মই দৃশ্য দেখুৱাম সমান্তৰালভাৱে আন যিসকল লোক আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি জিনটোৰ দৃশ্য দেখুৱাই আছে, জিনটোৰ যদি অকণমান আগুৱাই আহে তেতিয়া আন যি সমৰ্থকসকল আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ সুবিধা হ'ব। আৰু এয়া এনেধৰণে সকলোৱে প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, সকলোৱে প্ৰচাৰ চলাইছে। আৰু এয়া হৈছে দৃশ্য বজালীত। এতিয়া এনেধৰণে বজালী মাজমজিয়াৰে, চহৰৰ মাজমজিয়াৰে সকলোৱে আগবাঢ়িছে প্ৰচাৰৰ বাবে। এনেধৰণে হাতে হাতে অগপ আৰু বিজেপিৰ দলীয় পতাকা লৈ দলীয় সমৰ্থকসকলে এনেধৰণে অংশগ্ৰহণ কৰিছে কাৰ্যসূচীত। এয়া চাওক। বঢ়িয়া বঢ়িয়া বঢ়িয়া, বঢ়িয়া 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 মোদী চৰকাৰ। বজালী ভাল হ'ব, ভাল হ'ব ভাল হ'ব। জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ। মামা আকৌ এবাৰ মোদী চৰকাৰ, NDA চৰকাৰ সুন্দৰ সুন্দৰ জিতিব, ভালদৰে জিতিব, ভালদৰে জিতিব। আকৌ এবাৰ মোদী চৰকাৰ। আৰু এয়া চাওক দীঘলীয়া শাৰী, অসংখ্য সমৰ্থকক লৈ, অসংখ্য দলীয় কাৰ্যকৰ্তাক লগত লৈ এনেধৰণে অগপ আৰু বিজেপি দলে তেওঁলোকে ৰেলী উলিয়াইছে, প্ৰচাৰ অভিযান চলাইছে। আৰু এই দৃশ্য আমি দেখুৱাইছোঁ যে বজালীত কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলিছে, নিৰ্বাচনী পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু সকলোৱে আনন্দ উল্লাসৰ মাজেৰে এতিয়া প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।